মৰমৰ এষাৰি মাত, সহায়ৰ এখনি হাত। হৃদয়বান মানুহবোৰ ওলাই আহিছে, দুখত ভাগি পৰা মানুহবোৰৰ কাষ চাপিছে। বানত বিপন্ন বহু সৰ্বহাৰালৈ আগবঢ়াইছে সাহায্য। এয়া বাইহাটাৰ দৃশ্য। স্থানীয় শিল্পীসকলে নিশালৈকে গীত গাই ৰাইজৰ পৰা বিচাৰিছে সাহায্য। 1 আগষ্টত এই সাহায্য প্ৰদান কৰিব বানাক্ৰান্তক। জুবিনদাৰ গীত পৰিৱেশন কৰি আমি ৰাইজৰ পৰা যি পাৰোঁ আমি সাহায্য বিচাৰিছোঁ। আৰু লগতে আমাৰ বাইহাটা চাৰিআলি যিখিনি আমাৰ শিল্পী আছে, বন্ধু আছে, আমি এটা সহায়ৰ কাৰণে জুবিনদাৰ ওচৰত আমি বহিছোঁ। আজি গান গাইছোঁ, সকলো মানুহ আহিছে, সহায় কৰিছে। পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত শিৱসাগৰলৈ ৰাওনা হৈছে সাহায্য ভৰ্তি ট্ৰাক। মানুহে মানুহৰ বাবে শীৰ্ষ আহ্বানেৰে সংগ্ৰহ কৰা 18 লাখ টকাৰ বান সাহায্য প্ৰেৰণ কৰা হৈছে শিৱসাগৰলৈ। এখন 32 ফুটি আমি ট্ৰাকৰ ব্যৱস্থা কৰি, কণ্টেইনাৰৰ ব্যৱস্থা কৰি প্ৰায় 18 লাখৰ পৰিমাণৰ সামগ্ৰী আমি আজি ইয়াতে পঠিয়াম। 27টা আইটেমৰ বস্তু আমি ইতিমধ্যে আমি ট্ৰাকখনত আমি ভৰ্তি কৰিছোঁ। মই ভাবোঁ যে এইটো এটা কিঞ্চিত পৰিমাণৰ পলাশবাৰী সমষ্টিবাসী ৰাইজৰ তৰফৰ পৰা এটা অনুদান। উজনিৰ বানপীড়িতক সহায়ৰ বাবে বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বৃহত্তৰ বঙাইগাঁৱৰ প্ৰেছ ক্লাবৰ বিশেষ উদ্যোগ। বঙাইগাঁও জিলাৰ বহু হৃদয়বান লোকৰ পৰা সংগ্ৰহ কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰী। 8খন বাহনত সাহায্য সামগ্ৰী লৈ শিৱসাগৰলৈ ৰাওনা হৈছে। নিজৰ জন্মদিনত বঙাইগাঁৱৰ কাকৈজানাৰ হিয়াছেমি ৰায় নামৰ কিশোৰীগৰাকীয়ে দেখুৱালে অনন্য নিদৰ্শন। জন্মদিনত লাভ কৰা উপহাৰৰ মাজৰ পৰা 21 যোৰ নতুন পোছাক আগবঢ়ালে কিশোৰীগৰাকীয়ে। অচিনাকি বান্ধৱীলৈ বুলি এই মৰমৰ উপহাৰ প্ৰেৰণ কৰিলে হিয়াছেমি। মোৰ কিছুমান কাপোৰ দিবলৈ ওলাইছোঁ। তোলনি বিয়াত উঠা কাপোৰ? তোলনি বিয়াত উঠা নতুন কাপোৰবিলাক দিব ওলাইছোঁ। আজি তোমাৰ জন্মদিন? হয়। এই জন্মদিনৰ দিনাই কাপোৰ দিলা? তোমাৰ বান্ধৱী যিসকল আছে তাৰমানে, যিসকল অচিনাকি বান্ধৱী? জিলা প্ৰশাসন আৰু অসম লাইফ 24ৰ শুভাকাংক্ষীৰ প্ৰচেষ্টাত অসম লাইফ 24ৰ সাহায্য বিতৰণ। 700 পৰিয়ালক 2 দিন ধৰি বান সাহায্য প্ৰদান কৰা হৈছে। লাকুৱা, টেঙাপুখুৰী অঞ্চলৰ বহু ভিতৰুৱা অঞ্চলৰ বান শিবিৰ আৰু পদপথত থকা লোকলৈ সাহায্য সামগ্ৰী আগবঢ়োৱা হৈছে। ভোকত ভাত আৰু পিয়াহত পানী। শিৱসাগৰ আৰু চৰাইদেউত বান সাহায্য দিবলৈ অহা লোকক ডিমৌত নেমুৰ চৰবত আৰু খাদ্যৰ ব্যৱস্থা কৰা হ'ল। ডিমৌৰ বহুকেইগৰাকী মানৱদৰদী যুৱকে উজনিলৈ সাহায্য সামগ্ৰী লৈ যোৱা লোকক নেমুৰ চৰবত আৰু ঘূৰি অহা পথত এমুঠি ভাতৰ ব্যৱস্থা কৰিছে। একেদৰে হোজাইৰ নীলবাগানত ৰাজপথলৈ ওলাই আহিল কলেজীয়া শিক্ষাৰ্থী। হাজী আজমল আলী কলেজৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে নীলবাগানত সাহায্য সামগ্ৰী সংগ্ৰহ কৰে। নগদ ধনৰ লগতে বানাক্ৰান্তক প্ৰদানৰ বাবে নতুন কাপোৰো সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰীসকলে। আমি সকলো আগবাঢ়ি আহিছোঁ। আহি নীলবাগান বজাৰৰ পৰা, দোকানৰ পৰা আমি সংগ্ৰহ কৰোঁ। দোকানীসকলে কেনেধৰণৰ সঁহাৰি জনায়? হয়, সকলো আমাক কম বেছি সহায় আগবঢ়াইছে আৰু তেওঁলোকক আমাৰ অন্তৰস্থলীৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বানাক্ৰান্তৰ কাষত লংকা প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজ। শিৱসাগৰৰ নিমাইজানৰ দুৰ্গতসকলৰ হাতত লংকা প্ৰেছ ক্লাব, আৰক্ষী প্ৰশাসন আৰু স্থানীয় ৰাইজে বিতৰণ কৰে খাদ্য সামগ্ৰী, কাপোৰ ইত্যাদি। উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়োৱা লোকক নেমু পানী প্ৰদান কৰি চৰ্চিত হৈ পৰিছে এগৰাকী যুৱতী। নাৰায়ণপুৰৰ 35জনীয়া যুৱকৰ দলৰ ব্যতিক্ৰমী পদক্ষেপ। বান সাহায্য নহয়, শ্ৰমদান কৰিব দলটোৱে। ইন্দ্ৰপুৰ জনজাতি ইউথ ক্লাবৰ সদস্যসকলে শিৱসাগৰৰ নাজিৰা সমষ্টিলৈ গৈ 3-4 দিন বানাক্ৰান্ত ৰাইজৰ সৈতে বানত বিধ্বস্ত ঘৰবোৰ মেৰামতি আৰু পৰিষ্কাৰ কৰিব।
যোনখিনি ঘৰত পানী হৈ আকৌ শুকাই গৈছে, ভিতৰত মানে পলস হৈছে, সেই ঘৰখিনি আমি মানে যিমান পাৰোঁ মানে চাফ চিকুণ তেখেতলোকক থাকিবৰ কাৰণে যিমানটো পাৰোঁ আমি ব্যৱস্থা কৰিম বুলি শ্ৰমদান কৰিবলৈ আমি ইয়াৰ পৰা আমি নাই প্ৰতিজনমান ল'ৰা আমি একেলগে গোট খাই যাবলৈ ওলাইছোঁ। মানে যোনখিনি জেগাত মানে পানী শুকাইছে, ধৰক কিছুমান জেগাত মানে ধৰি লওক পলস ঘৰৰ ভিতৰত এহাটো হৈছে, যিমানখিনি পাৰোঁ আমি 2-3 দিন যিমান থাকি কিনে যিমানখিনি নাজিৰা সমষ্টিত যিমানখিনি পাৰোঁ আমি মানে যিমান ঘৰ পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰিম। বানাক্ৰান্তক সহায়ৰ বাবে শিল্পী সমাজৰ পদক্ষেপ। শিল্পী ৰঞ্জিত গগৈ, বিমান বৰুৱা, নৱজ্যোতি গগৈয়ে শিৱসাগৰ জিলাৰ আয়ুক্তৰ হাতত প্ৰদান কৰিছে এখন চেক। বানত মৃত্যু হোৱা জীৱ-জন্তুৰ মৃতদেহ সঠিক স্থানলৈ প্ৰেৰণ কৰিবৰ বাবে বাহন ক্ৰয় কৰাত ব্যৱহাৰ কৰা হ'ব এই ধনৰাশি। আমি দিয়া সৰু অৰিহণাটোৱে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যাতে সেইখিনি কামত সহায় কৰে। আৰু আমি ভাবিলোঁ, আমি যিহেতু আমি শিল্পী বুলিয়ে ভাবিছোঁ, গতিকে আমি জলচৰটো নহয়, আমি স্থলচৰ। যদি স্থল নাথাকে বিমান দাই গান ক'ৰ পৰা গাব আৰু মই ঢোল ক'ৰ পৰা বজাম। গতিকে আমি অকণমান অৰিহণা এটা দিছোঁ 2খন জিলাতে। আৰু যিহেতু আমি এটা প্ৰবাদ আছে যে কেৰ্কেটুৱা এটাই ৰামে সেতু বন্ধুতে এখিলা বাঁহপাত দি সহায় কৰিছিল। গতিকে আমিকেইটা ধৰি লৈছোঁ একোটা কেৰ্কেটুৱা, অকণ বাঁহপাত বিলাই আহিছোঁ 2খন জিলাতে। ধন্যবাদ। ছয়গাঁৱৰ শিল্পী আৰু কলাকুশলীৰ উদ্যোগত ধন সংগ্ৰহ। চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত সাহায্য সংগ্ৰহ কৰে স্থানীয় শিল্পীসকলে। বিভিন্ন দল সংগঠনে আগবঢ়ায় সহায়ৰ হাত। এইদৰেই বিপদকালত প্ৰতিজন লোক ওলাই আহিছে। ৰাজ্যমানে যিয়ে যেনেকৈ পাৰে বানাক্ৰান্তলৈ সেৱা আগবঢ়াইছে। শিৱসাগৰৰ অৰ্জুনগুৰিৰ এগৰাকী কণমানিয়েও নিজৰ সাঁচতীয়া ধন এইদৰে অৰ্পণ কৰিছে বিধায়ক অখিল গগৈক। গোটেই জীৱনৰ যিখিনি সাঁচনীয় টকা এইখিনি বানপানীৰ কাৰণে খৰচ কৰিবৰ কাৰণে আজি আমাৰ শিৱসাগৰৰ ৰাইজৰ কাৰণে দান কৰিছে। মই মোৰ ভণ্টিজনীক, মোৰ ছোৱালীজনীক মই মোৰ অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। এই দুৰ্যোগৰ সময়ত হাজাৰজন হৃদয়বানৰ এই পদক্ষেপে দুখৰ মাজতো বানাক্ৰান্তৰ মনত কিঞ্চিত হাঁহি বিৰিঙাইছে। এই দুৰ্যোগৰ অৱসান হওক শীঘ্ৰেই। স্বাভাৱিক অৱস্থা আকৌ ঘূৰি আহক। এতিয়া সকলোৱে তাকেই কামনা কৰিছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।